নমস্কাৰ, এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 ফেব্ৰুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখপতি বাইদেউ আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ নতুন ঘোষণা। প্ৰথম পৰ্যায়ত 10,000 টকাকৈ লাভ কৰিব প্ৰতিগৰাকী মহিলাই। দ্বিতীয় পৰ্যায়ত প্ৰদান কৰিব 25,000কৈ টকা। ইয়াৰে দ্বিতীয় কিস্তিৰ আধা ধন ঘূৰাই দিব লাগিব বেংকক আৰু 12,500 টকা চৰকাৰক ঘূৰাই দিব লাগিব হিতাধিকাৰীয়ে। মাৰ্চৰ প্ৰথম সপ্তাহত গ্ৰহণ কৰা হ'ব লাখপতি বাইদেউৰ আবেদন পত্ৰ আৰু 3, 4 আৰু 5 মাৰ্চত জমা দিব পাৰিব আবেদন পত্ৰসমূহ আৰু কোনদিনা কোন জিলাত পত্ৰ জমা দিয়া হ'ব আৰু সেয়া প্ৰকাশ পাব বাতৰি কাকতত। ঘোষণা কৰাৰ তাৰিখত আবেদন পত্ৰ জমা দিয়াটো বাধ্যতামূলক। আৰু লাখপতি বাইদেউ আঁচনিক লৈ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক নতুন ঘোষণা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। অসমত বিনামূলীয়া হ'ব বিদ্যুৎ। প্ৰতিটো পৰিয়ালে লাভ কৰিব 300 ইউনিট বিনামূলীয়া বিদ্যুৎ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। কেন্দ্ৰীয় চৰকাৰে বিদ্যুৎক লৈ আনি আছে বৃহৎ আঁচনি। প্ৰতিটো ঘৰৰ ছাদত লগোৱা হ'ব এইবাৰ ছ'লাৰ পেনেল, যাৰ জৰিয়তে উৎপাদন কৰিব পাৰিব 300 ইউনিটকৈ বিদ্যুৎ আৰু অতিৰিক্ত বিদ্যুতেৰে উপাৰ্জন কৰিব পাৰিব টকা আৰু শক্তি বিভাগক বিক্ৰী কৰিব পাৰিব অতিৰিক্ত বিদ্যুৎসমূহ। আৰু শীঘ্ৰে অসম চৰকাৰে ৰূপায়ণ কৰিব বিশেষ আঁচনিখন। আৰু অসমত এইবাৰ বিনামূলীয়া হ'ব বিদ্যুতৰ ব্যৱস্থা। প্ৰতিটো পৰিয়ালে লাভ কৰিব 300 ইউনিট বিনামূলীয়া বিদ্যুৎ। 29 ফেব্ৰুৱাৰী ডেডলাইন। 3rd গ্ৰেড আৰু 4th গ্ৰেড পৰীক্ষাৰ্থীৰ বাবে বিশেষ খবৰ। নতুনকৈ পঞ্জীয়ন কৰি লওক এমপ্লয়মেণ্ট এক্সচেঞ্জ আৰু অনলাইন যোগে শীঘ্ৰে আপডেট কৰি ল'বলৈ আহ্বান চৰকাৰৰ। এই মুহূৰ্তৰ খবৰ 3rd গ্ৰেড আৰু 4th গ্ৰেড পৰীক্ষাৰ্থীৰ বাবে যে আপুনি পলম নকৰি আজিয়েই কৰি লওক আপডেট, কিয়নো 29 ফেব্ৰুৱাৰী হৈছে ডেডলাইন আৰু গ্ৰেড 3rd আৰু 4th পৰীক্ষাৰ্থীৰ বাবে বিশেষ খবৰ আহি পৰিছে। আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিছোঁ যে নতুনকৈ পঞ্জীয়ন কৰি লওক এমপ্লয়মেণ্ট এক্সচেঞ্জখন আৰু অনলাইন যোগে শীঘ্ৰে আপডেট কৰি ল'বলৈ আহ্বান চৰকাৰৰ। ঘৰৰ বাবে কেনেকৈ কৰিব আবেদন, নতুন নিয়ম প্ৰকাশ কৰিছে চৰকাৰে। শীঘ্ৰেই কৰক চৰকাৰী ঘৰৰ বাবে আবেদন, বৃদ্ধি কৰা হৈছে শেষ সময়সীমা। PMAYUৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। কেনেকৈ কৰিব আপুনি আবেদন? PMAYৰ পৰ্টেলত গৈ অনলাইন আবেদন কৰিব পাৰিব আৰু আবেদন কৰিবলৈ কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? আবেদনকাৰীৰ আধাৰ কাৰ্ড, পান কাৰ্ড, বেংকৰ পাছবুক, সবিশেষ জনাইছোঁ। আয়ৰ প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰ, ৰেচন কাৰ্ড আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকেও পাব এই আঁচনিৰ সুবিধা। বছৰি 3 পৰা 6 লাখ টকা আয়ৰ লোকে কৰিব পাৰিব এই ঘৰৰ বাবে আবেদন। আৰু আবেদন কৰিবলৈ প্ৰয়োজন হ'ব ৰেচন কাৰ্ডৰ। আধাৰ কাৰ্ড নথকা ব্যক্তিয়ে কৰিব নোৱাৰিব এই আবেদন। আৰু বেংকৰ পাছবুক, পান কাৰ্ড, আয়ৰ প্ৰমাণপত্ৰ থাকিব লাগিব, জাতিগত প্ৰমাণপত্ৰ আৰু এখন ৰঙীন ফটো লাগিব আপোনাৰ। আৰু আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু নিজৰ নামত কোনো চৰকাৰী ঘৰ থাকিব নালাগিব আৰু আৰ্থিকভাৱে দুৰ্বল হ'ব নালাগিব। লগতে বছৰি আয় 3 লাখৰ পৰা 6 লাখ টকা হ'ব লাগিব আৰু পকী ঘৰ থাকিব নালাগিব ব্যক্তিজনৰ আৰু ঘৰত কোনো চৰকাৰী চাকৰিয়াল থাকিব নালাগিব। শিক্ষকসকলে আহিল নতুন নিৰ্দেশনা। 1 এপ্ৰিলৰ পৰা মানিব লাগিব এই নিয়মকেইটা। বাধ্যতামূলক হ'ব শিক্ষা সেতু পৰ্টেলৰ নিয়ম আৰু বাধ্যতামূলকভাৱে শিক্ষক কৰ্মচাৰীয়ে দিব লাগিব উপস্থিতিৰ তথ্য। প্ৰতিজন শিক্ষাৰ্থীৰ উপস্থিতিৰ তথ্য দিয়াটো বাধ্যতামূলক কৰা হৈছে আৰু PM পোষণ আঁচনিৰ সফল ৰূপায়ণৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। শিক্ষা সচিব নাৰায়ণ কৌৰে জাৰি কৰিছে এই জাননী। শিক্ষকসকললৈ আহি গ'ল নতুন নিৰ্দেশনা। আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিম যে 1 এপ্ৰিলৰ পৰা মানিব লাগিব আপুনি এই নিয়ম। বাধ্যতামূলক কৰা হ'ব শিক্ষা সেতু পৰ্টেলৰ নিয়ম।